ফোন কৰিছোঁ। আজি আমি যোৰহাট ট্ৰাক চালক সন্থাই সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্যটো হৈছে কেন্দ্ৰীয় চৰকাৰে চালকসকলৰ ওপৰত জাপি দিয়া হিট এণ্ড ৰান এই আইনখনৰ বিৰোধিতাৰে আমি সংবাদমেল আজি আয়োজন কৰিছোঁ। আমাৰ লগত আছে আমাৰ সন্থাৰ সভাপতি মনোজ কলিতা ডাঙৰীয়াদেৱ, বিলাচী থানাৰ যোৰহাট জিলাৰ প্ৰধান সচিব সুজিত দত্ত ডাঙৰীয়াদেৱ, আমাৰ সন্থাৰ উপসভাপতি দুলু বৰুৱা ডাঙৰীয়াদেৱ। যি সময়ত আমাক এই আইনখন জাপি দিয়া হৈছে, কোনো কাৰণতে আমি এই আইনখন মানি নলওঁ। কাৰণ এজন ড্ৰাইভাৰে বা এজন চালকে কোনো কাৰণতে দুৰ্ঘটনা সংঘটিত কৰোঁ বুলি নকৰে। গতিকে এই আইনখন আমি কোনো কাৰণতে মানি নলওঁ। যেতিয়া দুৰ্ঘটনাবিলাক অবাঞ্ছিতভাৱে হৈ যায়, সেই সময়ত যদিহে আমি মানৱীয়তাৰ ক্ষেত্ৰত সহায় কৰিবলৈ যাওঁ সেই দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিজনক, তেতিয়া আমি গণৰখৰ বলি হ'বলগীয়া হয়। আৰু যদিহে পলাই গৈ আমি থানাত আত্মসমৰ্পণ কৰোঁ, সেই সময়ত এই আইনখনৰ অধীনত গোচৰ ৰুজু কৰি আমাক 10 বছৰ কাৰাবাসৰ লগতে 7 লাখৰ পৰা 10 লাখ টকাৰ জৰিমনাৰ বিহাৰ যি আইনখন আনিছে, কেন্দ্ৰীয় চৰকাৰে আনিছে, সেই আইনখন আমি কেতিয়াও মানি নলওঁ। আমি সদৌ যোৰহাটবাসীক বা সদৌ যোৰহাটবাসীৰ চালকসকলক জনাওঁ যে আমাৰ লগত সহযোগ কৰি আমি অহা কালিলৈ পৰা 5 আৰু 6 তাৰিখে গাড়ীখিনি চলোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছোঁ। সেয়েহে সকলো চালকক আমি আমাৰ লগত সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ চালকসকলক সহায় কৰি অহা প্ৰতি সময়তে প্ৰতি মুহূৰ্ততে আমাৰ জাতীয় সংগঠন বিলাচী থানাৰ যোৰহাট জিলাৰ প্ৰধান সচিব সুজিত দত্ত ডাঙৰীয়াদেৱক মই ক'বৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ, সকলোলে নমস্কাৰ জ্ঞাপন কৰিছোঁ বিলাচী থানাৰ তৰফৰ পৰা। বিশেষকৈ আপোনালোকে অৱগত হৈছে যে যিখন ক'লা আইন আমাৰ চালকসকলৰ ওপৰত জাপি দিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে, আমি বিলাচী থানাৰ লগতে আমাৰ চালকসকলেও কোনো পধ্যে মানি নলয়। একদম চিধা কথা। মূল কথাটো হ'ল কি, যিসকলৰ মানে আমাৰ জীৱনৰ লগত জড়িত যি অত্যাৱশ্যকীয় বস্তুৰ পৰা যিখিনি সামগ্ৰী আমাৰ প্ৰয়োজন হয়, সেই সামগ্ৰীখিনি এই চালকসকলৰ দ্বাৰাই আমাৰ মাজত আহি উপস্থিত হয়হি। এই চালকসকলে যদি এদিন ধৰ্মঘট কৰি দিয়ে, তেনেহ'লে গোটেই চৰকাৰ নালাগে, আমাৰ সকলো প্ৰক্ৰিয়াই স্তব্ধ হৈ যাব। কিয়নো আমি চৰকাৰক এই মুহূৰ্ততে আহ্বান জনাইছোঁ এইটো কাৰণে যে আপোনালোকে যি এই হঠকাৰী সিদ্ধান্তৰে যি এই ক'লা আইনখন জাপি দিবলৈ বিচাৰিছে, তেখেতসকলৰ ভাতে মৰাৰ ব্যৱস্থা কৰিব বিচাৰিছে, তাক অনতিবিলম্বে বৰ্জন কৰক। নহ'লে অনাগত সময়ত ইয়াৰ বিহিত ব্যৱস্থাৰে আমি গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আপোনালোকে অৱগত যে যেতিয়াৰ পৰা এই চৰকাৰখনে, বিজেপি শাসিত চৰকাৰখনে শাসন কৰিবলৈ আৰম্ভ কৰিছে, আমি সকলোৱে দৃষ্টিগোচৰ হৈছে যে আমাৰ খাটি খোৱা মানুহখিনিক ভাতে মৰাৰ ব্যৱস্থা কৰিছে। এই চৰকাৰখন বিশেষকৈ বণিয়াসকলৰ বণিক গোষ্ঠীৰ সমৰ্থনত কাম কৰে। এতিয়া আপোনালোকে গম পাইছে যে কিছুমান মালিক সন্থাৰ কিবা ট্ৰান্সপৰ্ট কোম্পানী এটাৰ লগত বুজাবুজি হৈ পেলাই তেওঁলোকে কথা পাতিছে, কিন্তু সেই কথাই যে আমাৰ চালকসকলক পতিয়ন নিয়াব পৰা নাই, সেইটো আজিৰ দিনত মানে প্ৰতিফলিত হৈ পৰিছে। কিয়নো আমাৰ গুৱাহাটী সমিতিয়েও তাত সহযোগিতা কৰিছে চালকসকলৰ লগত। আমি যোৱাকালি দেখিছোঁ তেখেতসকলৰ বিষয়ববীয়াসকলে কৈছে যে যদি এই ক'লা আইনখন আনিবলৈ হয়, তেনেহ'লে আমাৰ এই চালকসকলক যদি 7 লাখ টকা জৰিমনা দিবই পাৰে, তেখেতসকলে বেলেগ ব্যৱসায় কৰিলেহেঁতেন, বেলেগ ধৰণে জীৱন যাপন কৰিলেহেঁতেন। আৰু কোনো এজন চালকে চাই লওক, কোনো এজন চালকে মানে ইচ্ছাকৃতভাৱে দুৰ্ঘটনা সংঘটিত নকৰে। দুৰ্ঘটনা কাক কয়? দুৰ্ঘটনা হ'ল যে অবাঞ্ছিত হৈ যোৱা এটা ঘটনা। গতিকে এই অবাঞ্ছিতভাৱে হৈ যোৱা ঘটনাটোক যদি আইনৰ মেৰপাশত লৈ ভাৰত চৰকাৰে ভাবিছে যে এই চালকখিনিক আমি আবদ্ধ কৰি তেখেতসকলৰ মানে পদলেহন কৰিবলৈ বাধ্য কৰিব, তেনেহ'লে সেইটো ভুল সিদ্ধান্ত। তেওঁলোকে মূৰ্খ স্বৰ্গত বাস কৰা বুলি আমি ভাবি লৈছোঁ। কিয়নো
এই চালকসকলৰ যদি ভাৰতৰ বিভিন্ন প্ৰান্তত চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু ভুৱা প্ৰচাৰ কৰিছে যে এইখিনি আলোচনা হৈ গৈছে। বৰ্তমানলৈকে কোনো আলোচনা হোৱা নাই, মানে গঠনমূলকভাৱে কোনো আলোচনা হোৱা নাই। মালিকসকলৰ লগত আলোচনাত বহিছে, কিন্তু সেই মালিকসকলে কেনেধৰণে আলোচনাখিনি কৰিছে তাক আমাৰ আগত প্ৰকাশ কৰা নাই, আমাৰ চালকখিনিৰ আগত প্ৰকাশ কৰা নাই। আৰু মালিকসকলৰ তেখেতসকলৰ কথাটো এনেকুৱা, মালিকসকলে নিজৰ এটা নিৰাপত্তা বেহুৰ মাজত থাকিবলৈ বিচাৰে। গতিকে সেই নিৰাপত্তা বেহুৰ মাজত যদি এই আইনখনে তেওঁলোকক ৰাখিব বিচাৰে, তেওঁলোকে সমৰ্থন কৰিবই। আৰু চালকসকল চব ৰাতিয়ে দিনে খাটি পেলাই আমাৰ খাদ্য সামগ্ৰীৰ পৰা, দৰৱৰ পৰা যি সামগ্ৰীসমূহ আমাৰ অত্যাৱশ্যকীয়, সেই অত্যাৱশ্যকীয় বস্তুখিনি আমাৰ সমাজত আনিবলৈ তেওঁলোক এটা চালিকা শক্তি। গতিকে এই চালিকা শক্তিটোক জোকাই ল'বলৈ এই মুহূৰ্তত আমি ভাৰত চৰকাৰক সকীয়াই দিছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, এই বৰ্তমান সময়ত আমাৰ যি খাটি খোৱা মানুহখিনি, এই খাটি খোৱা মানুহখিনি চালকসকল হ'ল খাটি খোৱা মানুহ। এই চালকসকলে দিনে ৰাতিয়ে কষ্ট কৰি নিজৰ পৰিয়াল পোহপাল দিছে। 10 লাখ টকা যদি অবাঞ্ছিত হৈ যোৱা ঘটনাৰ পৰা 10 লাখ টকা যদি তেওঁলোকে জৰিমনা ভৰিবলগীয়া হয়, তেখেতৰ পৰিয়ালেই চলাবনে? 10 লাখ টকা ফাইনেই দিব। আৰু তৃতীয় কথাটো হ'ল কি, তেখেতসকলে যিটো আইন কি বুলি কয় হিডেন আইনখন প্ৰণয়ন কৰিব খুজিছে, সেই আইনৰ গণ্ডিত ৰাখি তেওঁলোকক নন বেলেবল ছেকশ্যনত জেল হ'ব। গতিকে জেললৈ যদি এজন ড্ৰাইভাৰ যাবলগীয়া হয়, তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব? তেখেতসকলৰ ল'ৰা ছোৱালীৰ দায়িত্ব কোনে ল'ব? গতিকে আমি আহ্বান জনাইছোঁ, সময় থাকোঁতে আপোনালোকে নিজৰ ভুল সংশোধন কৰক আৰু অনাগত সময়ত এনেকুৱা হঠকাৰী সিদ্ধান্তৰে আমাৰ এই খাটি খোৱা মানুহখিনিক জোকাই নল'ব আৰু যাতে ভাতে মৰাৰ ব্যৱস্থা নকৰে, তাৰ কাৰণে আমি বিৰাচিত খানা অসম যোৰহাট জিলা সমিতিৰ লগতে আমাৰ বিভিন্ন জিলাত আমাৰ জিলা সমিতিবিলাকে আমাৰ চালকসকলৰ লগত সদায় আছে আৰু থাকিব। আমি যোৰহাট জিলা সমিতি আৰু গুৱাহাটী জিলা সমিতিয়ে ইতিমধ্যে সহযোগিতা আগবঢ়াইছোৱে আৰু অনাগত সময়তো আমি এই এখেতসকলৰ পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ধন্যবাদ। জয় অসম। বাহী চালকসকলেই নহয়, আমাৰ পৰিয়ালৰ এতিয়া স্কুললৈ ছাত্ৰ ছাত্ৰী যিসকল লৈ যায়, সেই ছাত্ৰ ছাত্ৰী লৈ যোৱা বাহনখনৰ চালকজনো এজন চালকেই। গতিকে সকলো চালকসকলক আহ্বান জনাইছোঁ, আপোনালোকে এই সময় থাকোঁতে আপোনালোকে আহক, এই চালকসকলৰ সহযোগিতা কৰক। আপোনালোকৰ নিজৰ সুৰক্ষাৰ কাৰণে, নিজৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে, আপোনালোকৰ ভৱিষ্যতৰ কাৰণে, আপোনালোকৰ জীৱন নিৰাপত্তাৰ কাৰণে সহযোগিতা আগবঢ়াওক। এখেতসকলে যি 5 আৰু 6 তাৰিখে অসহযোগ আন্দোলন ব্যৱস্থা কৰিছে, সেই অসহযোগ আন্দোলনত আপোনালোকে সহযোগ কৰক। গতিকে এখেতসকলৰ লগত হাত উজান দিয়ক, যাতে চৰকাৰে এই আইনখন বাতিল কৰিবলৈ বাধ্য হয়।